হয়, বিধানসভা নিৰ্বাচনলৈ মাজত মাথো ৮টা দিন। শাসক বিৰোধী উভয় পক্ষৰ প্ৰাৰ্থীসমূহে ইতিমধ্যে তীব্ৰতৰ কৰি তুলিছে প্ৰচাৰ অভিযান। আৰু মই বৰ্তমান উপস্থিত আছো খুমটাই বিধানসভাৰ অন্তৰ্গত লেটেকু বস্তি অঞ্চলত। আৰু খুমটাই যিগৰাকী বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মৃণাল শইকীয়া। মৃণাল শইকীয়াই এইবাৰ দেখা পোৱা গৈছে ব্যতিক্ৰমীভাৱে ৰাইজৰ মাজলৈ যোৱা দেখিবলৈ পোৱা গৈছে। আৰু আজিৰ দিনটোতো দেখা পোৱা গৈছে তেওঁ চাইকেল চলাই মৰঙীৰে লেটেকু বস্তি অঞ্চলত ৰাইজৰ কাষ চপা দেখিবলৈ পোৱা গৈছে। প্ৰথমে মোৰ কেমেৰা সতীৰ্থক মই সেই পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ কৰিম। কিদৰে পুৱাই চাইকেল লৈ লগত দুজন তিনিজন লোক লৈ তেওঁ এনেদৰেই এই লেটেকু বস্তি অঞ্চলটো পুৱাই ভ্ৰমণ কৰিছে। আৰু দেখিবলৈ পোৱা গৈছে এঘৰ লোকৰ ঘৰত তেওঁ একাপ চাহৰ সোৱাদ লৈছে। আৰু কোনো সভা সমিতি আয়োজন নকৰাকৈ এইবাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মৃণাল শইকীয়াই দেখা পোৱা গৈছে বিভিন্ন স্থানত গৈছে। তেওঁ কেতিয়াবা যদি খোজকাঢ়ি গৈছে, কেতিয়াবা তেওঁ চাইকেল লৈ যাত্ৰা কৰিছে। আৰু আজিৰ দিনটোত দেখা পোৱা গৈছে তেওঁ চাইকেলেৰে ৰাইজৰ কাষ চাপিবলৈ চেষ্টা কৰিছে। মই পোনে পোনে তেওঁৰ পৰাই জানিব বিচাৰিম, কোনো সভা সমিতি নাই, কোনো ধৰণৰ আপোনাৰ ৰাজকীয়তা নাই। এইবাৰ দেখা পোৱা গৈছে আপুনি কেতিয়াবা খোজকাঢ়ি গৈছে, কেতিয়াবা চাইকেল লৈ গৈছে, কি ক'ব? চাইকেল মৰাটো মোৰ আগৰ পৰাই হবি। আৰু গাঁৱত ৰাতিপুৱাই চাইকেলখন লৈ 10 কিলোমিটাৰ ৰেডিয়াছত মই ঘূৰি ফুৰোঁ। আৰু বহুতে কয় যে আজি আমাৰ ঘৰতে চাহ খাওক বা কাইলৈ আহিব আমাৰ ঘৰত চাহ খাবলৈ, এনেকুৱা ধৰণে গৈ মানুহখিনিকো লগ পাই যাওঁ আৰু প্ৰকৃত সমস্যাবিলাক গম পাওঁ। কাৰণ এনেকে বহি থাকিলে মানুহে যেনেকে কথাবিলাক কয় সকলোৱে এটা নিজৰ বন্দুক কোৱা নিচিনা কথাবিলাক কৈ দিয়ে, আচল কথাবিলাক ওলাই থাকে। কিন্তু মিটিং যেতিয়া পাতো মই দায়িত্বত থাকিলো, সিহঁতি পাব্লিকত থাকিলে অকল ময়ে কথা কলো আৰু দুজনমান নেতাই কথা কলে, গুচি গলো আৰু ৰাইজৰ কথাবিলাক মনতে থাকি গ'ল। সেইকাৰণে মই বাৰ্তালাপ কৰো মানুহৰ লগত, জনসম্পৰ্ক সম্পৰ্ক এটা স্থাপন কৰো। এইবাৰ দেখা পোৱা গৈছে আপুনি যিসমূহ অঞ্চললৈ গৈছে তাত এটা কথা কোৱা দেখিছে, বিহু খাবলৈ সকলোকে আপুনি নিমন্ত্ৰণ জনাইছে, কি ক'ব এই ক্ষেত্ৰত? বিহু মোৰ ঘৰত প্ৰত্যেকবাৰে হয়। বহাগ বিহু বহুত বছৰ মই বিধায়ক হোৱাৰ আগৰ পৰা যোনে হুঁচৰি মাৰিবলৈ যায় বা ফুৰিবলৈ যায় ভাত খাই আহে, বিহু মাৰে ভাত খাই আহে। আৰু যোৱাবাৰ মই পাতিব নোৱাৰিলো কেলে মোৰ মা মৃত্যু হোৱা তেতিয়া বেছি দিন হোৱা নাছিল, সেইকাৰণে এইবাৰ আকৌ শৰাই দিছো। মানুহে ভাবিব পাৰে নহয় বন্ধেই হ'ল নেকি তাত, আকৌ বিহু পাতিছো, বিহুত আহিব। যিহেতু আপুনি বহু অঞ্চল ইতিমধ্যে গৈছে, মাজত মাত্ৰ 8টা দিন আছে, কি দেখিছে ৰাইজৰ পৰা কেনেধৰণৰ সহায়? ৰাইজৰ সহায়টো ভালেই পাইছো। কাৰণ ৰাইজক মই সোধো যে মই কিবা ক'ব লাগিব নেকি, কিবা ভাষণ দিব লাগিব নেকি, ৰাইজে নিজে কয় যে নালাগে দিব একো। হয়, নিশ্চয় সেয়া আছিলে খুমটাই বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মৃণাল শইকীয়া। আৰু মৃণাল শইকীয়াই ব্যতিক্ৰমীভাৱে এইবাৰ দেখা পোৱা গৈছে ৰাইজৰ কাষ চপা দেখিবলৈ পোৱা গৈছে। মোৰ লগত এগৰাকী বাইদেউ আছে, তেওঁৰ ঘৰতে এই মুহূৰ্তত বিধায়ক মৃণাল শইকীয়াই চাহৰ জুতি লৈ থকা দেখিবলৈ পোৱা গৈছে। কেনেকুৱা লাগিছে বিধায়ক গৰাকী চাইকেল চলাই আহিছে, কি ক'ব? ভাল লাগিছে। আপোনালোকৰ মাধ্যমৰ যোগেদি মই ধন্যবাদ দিছো ছাৰক। ছাৰে ৰাতিপুৱা আহি চাইকেল মাৰি আমাৰ ঘৰত পালে আৰু ছাৰক আমি বহুত বহুত ধন্যবাদ দিছো। কাৰণ আমাৰ এই সমষ্টিত আহিলে আমাৰ মৰংগী ব্লকত তো আমি নথৈ আনন্দিত হৈছো, যাতে আমি ছাৰক যি আগন্তুক নিৰ্বাচন আহি আছে সেই নিৰ্বাচনত যাতে আমি আমাৰ ৱাৰ্ডৰ আৰু লগতে মোৰ নাম্বৰ আৰু মৰংগীৰ তৰফৰ পৰা আমি সকলোৱে যেন বিপুল ভোটক জয়যুক্ত কৰিম। আৰু ছাৰক মই অতি শ্ৰদ্ধা কৰো আৰু মোক বহুত ভাল লাগে, কাৰণ মই নিজৰ অন্তৰে সৈতে মই ছাৰক শ্ৰদ্ধা কৰো। কাৰণ ছাৰে আজি একো মানে নভবা মানে এইজন যে উচ্চ শ্ৰেণী, এইজন নিচ শ্ৰেণী সেইবোৰ চিন্তা নকৰে। আৰু আমাৰ মাজত আহি ছাৰে বহুত আমাৰ লগত মত বিনিময় কৰে, তাৰ কাৰণেও আমি ধন্যবাদ দিছো ছাৰক। আৰু ছাৰে যেন যাতে আমাৰ মাজত সদায় থাকে মই সেয়াকে বিচাৰো। আৰু আজি মই ৰাতিপুৱা আমাৰ গাঁৱৰ যিখিনি স্থানীয় লোক তেওঁলোককো মাতিলো, তেওঁলোকৰ লগত ছাৰে মত বিনিময় কৰিম বুলি কৈছে। আৰু আগন্তুক যি ইলেকশ্যন আহি আছে তাৰ আমি যেন বিপুল ভোটত ছাৰক ভোট দি জয়যুক্ত কৰিম বুলি ভাবিছো। হয়, নিশ্চয়কৈ সেয়া আছিলে এগৰাকী মৰঙী অঞ্চলৰ ভোটাৰ। আৰু মই কেমেৰা সতীৰ্থক পুনৰ সেই মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা প্ৰাক্তন বিধায়ক মৃণাল শইকীয়াৰ সেই একমাত্ৰ প্ৰচাৰ অভিযান চলোৱা বাহনখন দেখুৱাবলৈ কম। এই চাইকেলখনেৰেই মৃণাল শইকীয়াই সমষ্টিটোৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি প্ৰচাৰ অভিযান চলাই আছে। আৰু এক কথাত ক'বলৈ গ'লে বিধায়ক গৰাকীৰ এই যি
এই যি ব্যতিক্ৰমী প্ৰচাৰ অভিযান, এই প্ৰচাৰ অভিযানক লৈ দেখা পোৱা গৈছে সকলোৰে মাজত উৎসুকতা দেখিবলৈ পোৱা গৈছে। আৰু এক কথাত ক'বলৈ গ'লে বৰ্তমান সময়ত যদি চোৱা যায়, খুমটাই যিগৰাকী বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মৃণাল শইকীয়া, আৰু মৃণাল শইকীয়াৰ স্থিতি এই মুহূৰ্তত দেখা পোৱা গৈছে অধিক শক্তিশালী ৰূপত দেখা পোৱা গৈছে খুমটাই বিধানসভা সমষ্টিত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।